আসলতে আমি যোৱাকালি মিডিয়াত দেখাব পাইছোঁ যিটো পাইছোঁ নিউজ যে আমাৰ APB দলৰ পৰা 4জন UPB দলত যোগদান কৰিছে তেওঁলোকে আমাৰ একচুয়ালি এক্টিভ মেম্বাৰ নাছিলে তেওঁলোকে নিজৰ দলতে নিজে যোগদান কৰিছে হেতু লৈ আমাৰ সংকিত হ'ব লগা নাই আমি যেনেকৈ APB আছো APB এ থাকিম আৰু আমাৰ হাজাৰ হাজাৰ সমৰ্থক আছে হেৰে আমি আগুৱাই যাম তেওঁলোকে আমাক কোনো সাইড এফেক্ট কৰা পদক্ষেপ আমি দেখা পোৱা নাই তেওঁলোকে গৈছে নিজৰ স্বাৰ্থৰ বাবেহে গৈছে UPPLৰ মানুহ UPPLতে জয়েন কৰি আছে তেওঁলোক আমাক এনে মানে বদনামটো দিছে আৰু তেওঁলোকে হেতু আমি কম তেওঁলোকে সমৰ্থকহে আছিল কাম কৰিম বুলি আহিছিল তেওঁলোকে আৰু কাম কৰিব মানে ভাল লগা নাই নেকি তেওঁলোকে গুছি গল হেতুটো তেওহে জানে তাৰ মানে তেও যিটো তেওৰ মানুহকে আৰু বেলেগ মানুহ সজাই কিনে নিজৰ মানে দলত যোগদান কৰিছে তেও হে জানে এটো আমি আৰু আপোনাৰ মিডিয়াৰ আগত কি কম তেওঁলোকে নিজে বুজিব লাগিছিল যে UPPLৰ মানুহকে UPPLত নতুনকৈ যোগদান কৰি বেলেগ দলৰ সংগঠনৰ বা নাম দি কিনে বা কোনবা অংগী ভংগীৰ নাম দি কিনে জয়েন কৰাইছে এটোটো তেওঁলোকৰে হাস্যজনক এটোটো আমাৰ ক'ব লগা নাই ৰাইজে দেখা পাইছে তেওঁলোকে যিখিনি কাম কৰিছে আৰু নিশ্চয় আপোনালোকেও দেখা পাইছে নিউজ চেনেলত কোনোবা দেখাবা মানে আপোনালোকো পাইছে তে নিউজৰ মাজে যদি দেখাই আছে হাজাৰ হাজাৰ মানুহ মানে আমাৰ UPPLত যোগদান কৰি আছে কিন্তু তেওঁলোকে যোগদান কৰিছে নিজৰ মানুহে আমাৰ কোনো বেলেগ দলৰ পৰা আমি যোৱা দেখা পোৱা নাই আমাৰ APB দলৰ পৰা বিশেষকৈ আমাৰ APB দলৰ পৰা আমি দেখা পোৱা নাই তেওঁলোকে নিশ্চয় ভয় কৰিছে হিতুৰ কাৰণতে তেওঁলোকে এইটো ড্ৰামাটো কৰি আছে যেহেতু মানে ইলেকশনৰ মানে আহিলে ইলেকশনত তেওঁলোকে হাৰিব ইটো মানে দেখা পায় তেওঁলোকে আমাক মানে অলপ ভয় খুৱাম বুলি তেওঁলোকে মানে ইটো কৰি আছে ইটোটো আমি ভয় খোৱা বস্তু নহয় মতৰগুৰি আপোনালোকে প্ৰাৰ্থী দিব নেকি আমাৰ ইটো দিয়াটো খাটাং হয় এতিয়া আমি 40টা দিম বুলি কৈ আছো ইটো আমাৰ হাই লেভেলৰ পৰা আমি ইটো মানে কোনো দলৰ লগত আপোনালোকৰ বুজাবুজি নাই হিটো আমি কোনো দলৰ লগত আমি বুজাবুজি নকৰো আৰু কৰিব ভাবা নাই আমি যিটো অল্টাৰনেটিভ পাৰ্টি হিচাপে আমি অল্টাৰনেটিভে থাকিম ৰাইজে আপোনালোকৰ লগত আছে ৰাইজে আমাৰ লগত আছে আজিও আছে কালিও থাকিব আগন্তুক দিনবিলাকতো থাকিব 5 বছৰ কাৰ্যকাল কি ক'ব প্ৰমোদ বড়ো কেনেকৈ ইটোটো আৰু মই মানে আমাৰ মানে বেলেগক বেয়াকৈ কোৱা আমাৰ কিবা হিটো নাই তথাপি দুআষাৰ কম তেওঁলোকে 5 বছৰ যিখিনি সৰকাৰ চলাইছে নিশ্চয় ৰাইজক যিটো আমি দেখা পাইছো ৰাইজে যিটো আমাক কৈছে দুই এজনে হলিওটো বহু ৰাইজে কৈছে এনেকৈ আমি যিটো শুনা পাইছো তেওঁলোকে 5 বছৰ কোনো এটা কাম কৰি দেখুৱাব পৰা নাই সেইভাবে ৰাইজে তাৰ মানে নিশ্চয় আমাক সাপোৰ্ট কৰিছে হিটোৰ কাৰণে আমি ৰাইজৰ যিটো সাপোৰ্ট পাইছো হিটোৰ কাৰণে আমি আগুৱাই পাৰি আছো হিটো আমি কম তাৰে কোনো ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই হয় এই ক্ষেত্ৰত বড় জনগোষ্ঠীয়ে কিবা খুব হৈ আছে নেকি ইটোটো মানে একদম দুখ বড় ৰাইজৰ কাৰণে এটা বিৰাট ডাঙৰ দুখ বড় ৰাইজৰ অকল নহয় আমাৰ BTC বাখী ৰাইজৰ কাৰণে বিৰাট ডাঙৰ এটা দুখ আৰু এটা তাৰ মানে এজন চুক্তিকাৰী হয় তেও যেহেতু তেওঁৰ নেতৃত্বত NDFB জন্ম হয় NDFB খন চলাই থাকি যায় আজি চুক্তিটো হৈ গল এই চুক্তিত মাজৰ পৰা আহি প্ৰমোদ বড়োৱে ক্যাপচাৰ কৰি কিনে তেও যিখিনি কাম কৰিলে ইয়াতো আৰু ৰাইজে বুজিব লগা কোনো আৰু মানে কথাই নাথাকিলে তাৰ মানে যিখিনি কাম কৰিছে তেওঁলোকে ডেইমাৰী সাৰক যিখিনি মানে কাম কৰি দিব লাগিছিল হিখিনিটো তেওঁলোকে কাম কৰাটোটো বাদ দিয়ে তেওঁৰ কথাই ক'ব না যায় তেও হিদিনাখন 15 দিনৰ কাৰণে লিপত আহিছিল সেই লিপত এফসুৰে পৰা হক বা UPPLৰ পৰাই হক আন কোনোবা ৰাজনীতি দলৰ পৰাই হক তেও খবৰে ল'ব নগলে তে সেই বিনিময়ত আমি কি অনুভৱ কৰিব পাৰো হিটো অনুভৱ আমি মানে এনেকুৱা হৈছে যে হয় হসাকৈ ৰঞ্জন ডেইমাৰী সাৰক কোনো ৰাজনীতি দলে বা কোনো নেতায়ে বাহিৰত আহি কাম কৰাৰ তা মানে সুযোগটো নিদিব আৰু তেও ভাল নাপায় এই কিবাটো তা মানে যিটো তেওঁৰ ৰাজনীতি কৰিব ইটো তা মানে তেওঁলোকে ভাল নাপাব যোৱাকালি বাতৰি যি নিউজ ওলাইছে সেই কথাটো বিষয়ে মই ইটো ক'বলৈ খুজিছো আমাৰ APB দলৰ পৰা 4জন ব্যক্তি গুছি গৈছে সেই ব্যক্তিজনে একচুয়ালি এওঁলোকৰ ইনএক্টিভ মেম্বাৰ আছিল ইনএক্টিভ মানে পদত আছিল আৰু এই লোকৰ মানুহজনে APBলতে আছিল আগতে আৰু APBলৰ পৰা আমাৰ দলৰ আহি কিনি
এনে জাষ্ট হেৰি কৰা চাহ কাৰণে তেওঁলোকৰ আমাৰ দল আহিছে তাৰ পাছত আমাৰ দলৰ পৰা আকৌ আৰু তেওঁলোকে গুচি গৈছে কিন্তু আমাৰ দলত কোনো ক্ষতি নহয় এইলোকৰ ব্যক্তিজন যোৱাৰ কাৰণে আমাৰ দলটো ভালেই হৈছে কাৰণ আমাৰ দলটো হ'ল নতুন পাৰ্টি আমাৰ পাৰ্টি জন্ম হোৱাটো 4 মাহ অলৰেডি হোৱাই নাই গতিকে সেই সময়তে আমি যিমানখিনি আমাৰ কৰ্মকৰ্তা আছে সেইলোকৰ আমি পইচা পাতি দিব নোৱাৰে গতিকে আমি নিজে আগ্ৰহ হৈ কিনি আমি পাৰ্টিটো হেৰি কৰি আছোঁ এতিয়া এই কাৰণে আমি ভাবোঁ এই 4জন ব্যক্তি যাওঁতে আমাৰ APP দলৰ কোনো ক্ষতি নহয় মানে UPPLৰ মানুহ UPPLত আৰু UPPৰ এই 4জন ব্যক্তিটো UPPলৰ আছিলে আগতে পৰা আছিলে আৰু এতিয়াও দেখোন UPPলৰ কাম কৰি আছে মানে মিছা কৰি আমাৰ বদনাম দিয়াৰ কাৰণে এইবিলাকৰ আমাৰ পাৰ্টিত এনে আহিছিলে আৰু এইবিলাকৰ আমাৰ কি বুলি কয় এইটো দায়িত্বত থকা মানুহ নাছিল এইবিলাকৰ জাষ্ট ভোটাৰ্ছে আছিল সমৰ্থক ডেট মিনছ ভোটাৰ্ছ এই মানুহখিনি যে গৈছে হয়তো আপোনালোকৰ দলৰ ক'ৰবাত ক্ষতি হ'ব নেকি বা এইবিলাকৰ 4জন ব্যক্তি যোৱাৰ কাৰণে আমাৰ দল কোনো দিনত ক্ষতি নহয় এতিয়া আমাৰ দলৰ যিমানখিনি হেৰিটো দেখা পাই কিনি UPPL দৰে এতিয়া আমাৰ হৈ কৰি আছে কাৰণ আমি এতিয়া প্ৰত্যেকটা সমষ্টিটো আমি আমাৰ APP পাৰ্টিৰ পৰা আমি পাৰ্টি ষ্টেণ্ড কৰিম সেইটো দেখা পাই আমি এতিয়া APPলৰ হেৰি লাগি আছে কথা হ'ল এইখিনি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ কেন্দ্ৰীয় সমিতিৰ এখনি জৰুৰীকালীন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত চিমলাগুৰি সুবলা হোটেলৰ সভাগৃহত অনুষ্ঠিত হৈছিল এই সভাত ABMCৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া আৰু প্ৰতিখন জিলা সমিতিৰ সভাপতি সম্পাদক উপস্থিত থাকি আজি গোটেই দিনটো বিস্তৃতভাৱে অসমৰ জাতীয় জীৱনৰ বৰ্তমানৰ বিভিন্ন সমস্যা ABMCৰ আগন্তুক দিনৰ কাৰ্যসূচী আৰু আগন্তুক BTC নিৰ্বাচন সন্দৰ্ভত আমি বিশদভাৱে আমি আলোচনা কৰিছোঁ আপোনালোক আটাই জানে যে বৰ্তমান সময়ত সমগ্ৰ অসমতে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ সংগঠনৰ একাংশ নেতৃত্বৰ দ্বাৰা বিশেষকৈ উজনি অসমত তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত যি এক ঘৃণাৰ বাতাবৰণ তৈয়াৰ কৰা হৈছে এই ব্যৱস্থাটোৰ আমি ABMCৰ আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু আজিৰ সভাই উজনি অসমত তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত হাতী খোৱা ধৰ্মীয় সংখ্যালঘু মুছলমান শ্ৰমিকসকলৰ ওপৰত হৈ থকা আক্ৰমণৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু পৰ্যায় সাপেক্ষে আইনী যুঁজ চলাই লৈ যোৱাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ তদুপৰি অসমৰ তথা BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ বিভিন্ন সমস্যা ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে সেই সমস্যাসমূহ সমাধানৰ দাবীত আমি আগষ্ট মাহৰ শেষৰ ভাগত আৰু ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত কোকৰাঝাৰৰ গোসাইগাঁও চিৰাং জিলাৰ কাজলগাঁও বিজনী শালবাৰী আৰু তামোলপুৰত একাধিক্ৰমে আমি 5খন কেন্দ্ৰীয়ভাৱে বিশাল জনজাগৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তদুপৰি আপোনালোক আটাই জানে যে অহা ছেপ্টেম্বৰ মাহৰ 3য় সপ্তাহত BTCৰ নিৰ্বাচন অনুষ্ঠিত হ'ব গৈ আছে BTCৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব গৈ আছে আৰু এই নিৰ্বাচনৰ ইতিমধ্যে যি প্ৰচাৰ বা নিৰ্বাচনৰ যি গৰম বতাহ ইতিমধ্যে সমগ্ৰ BTC অঞ্চলতে আমি দেখিবলৈ পাইছোঁ বিভিন্ন ৰাজনৈতিক দলে BTC অঞ্চলত নিজৰ নিৰ্বাচনী প্ৰচাৰৰ কামত উঠি পৰি লাগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি BTC প্ৰাক্তন চিফ হাগ্ৰামা মহলী ডাঙৰীয়াকে আদি কৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা মন্ত্ৰী আজি গোটেই BTC অঞ্চলত BTCৰ নিৰ্বাচনী প্ৰচাৰৰ কামত আমি উঠি পৰি লগা আমাৰ পৰিলক্ষিত হৈছে চাওক BTC অঞ্চলত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যা থকা জনগোষ্ঠী ধৰ্মীয় সংখ্যালঘু মুছলমানসকল ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ ন্যায় নিৰাপত্তা অধিকাৰ নিশ্চিতকৰণ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্বভাৱ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে 2005 চনত জন্ম হোৱা ABMCয়ে আজি 20 বছৰ ধৰি ধাৰাবাহিকভাৱে এই BTC অঞ্চলৰ খাতি খোৱা জনগণৰ মেহনতি জনগণৰ এই সংগ্ৰামখনক নেতৃত্ব প্ৰদান কৰি আহিছে আৰু এই সংগ্ৰামখনত অংশ হিচাপে আমি 2014 চনৰ লোকসভা নিৰ্বাচন 2015 চনৰ BTC নিৰ্বাচনত আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত আমি ABMCয়ে প্ৰত্যক্ষভাৱে ভূমিকা গ্ৰহণ কৰিছিলোঁ আমি ABMCয়ে যোৱা এটা বছৰ ধৰি ধাৰাবাহিকভাৱে এই কথা কৈ আহিছোঁ যে বৰ্তমানৰ BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন যিখন BTC চৰকাৰ এই চৰকাৰখনে BTC অঞ্চলৰ সংখ্যালঘু জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণত যথেষ্টখিনি ব্যৰ্থ হৈছে আজি BTC অঞ্চলৰ যিটো মূল সমস্যা ভূমি সমস্যা 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হোৱা BTC চুক্তিৰ 4.3A দফাই BTC অঞ্চলটোত BTC চুক্তি হোৱাৰ আগৰে পৰা বসবাস কৰি থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰিয়ালক ভূমিৰ অধিকাৰ 100% নিশ্চিত কৰিছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতি
তেওঁ আজি কোনো কাৰণতে কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰা আমি দেখিবলৈ নাপালোঁ হাগ্ৰামা মহিলাই ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে 17টা বছৰে BTC অঞ্চলৰ সংখ্যালঘু তথা বিভিন্ন শ্ৰেণীৰ ভূমিপট্টাহীন ভূমিৰ অধিকাৰবিহীন জনগণৰ ভূমিৰ অধিকাৰ নিশ্চিত নকৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াও প্ৰতিশ্ৰুতি দিছিল যে তেখেতে যদি চৰকাৰত আহে তেতিয়াহ'লে 2টা মাহৰ ভিতৰত BTCৰ সৰ্বস্তৰৰ ভূমিৰ সমস্যা সমাধান কৰা হ'ব কিন্তু কাৰ্যক্ষেত্ৰত আমি তাৰ সম্পূৰ্ণ এক ওলোটা প্ৰতিচ্ছবিয়ে দেখিবলৈ পালোঁ সেয়েহে আমি ABMCয়ে আজি BTC অঞ্চলৰ বিশেষকৈ ভূমিহীন ৰাইজৰ ভূমিৰ অধিকাৰৰ বিষয়টো আমি ইয়াত আলোচনা কৰিছোঁ তদুপৰি এই BTC অঞ্চলটোত ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা এতিয়ালৈকে কোনো ধৰণৰ লেণ্ড ছাৰ্ভে হোৱা নাই 2003 চনৰ 10 ফেব্ৰুৱাৰী আগৰ পৰা BTCত বসবাস কৰি থকা মানুহখিনিক আইনীভাৱে ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত লিগেল চেফগাৰ্ড দিছে যদিও যি সময়ত BTC চৰকাৰখনক 6 অনুসূচীৰ 3B ছেকশ্যনে ভূমিৰ ক্ষেত্ৰত আইন মনোৱাৰ অধিকাৰ দিছে সেই দায়িত্ব কিন্তু বৰ্তমানৰ BTC চৰকাৰখনে কিন্তু পালন নকৰিলে আমি বাৰম্বাৰ দাবী জনাই আহিছিলোঁ যে 2003 চনৰ 10 ফেব্ৰুৱাৰী আগৰে পৰা BTCত বসবাস কৰি থকা যিখিনি পৰিয়াল যিখিনি ঠাইত বসবাস কৰি আছে সেই মানুহখিনিৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিবলৈ প্ৰয়োজনত ইয়াত এখন ভূমি আইন তৈয়াৰ কৰা হওক নকৰিলে আমি ABMCয়ে আগন্তুক BTC নিৰ্বাচনত আজি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ ইছ্যুৱে হওক ভূমিৰ অধিকাৰৰ সমস্যাখিনিয়ে হওক আজি যিসমূহ ইছ্যু লৈ আজি গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ পুনৰ সংস্থাপনৰ ব্যৱস্থাই হওক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডে হওক আৰু যিখিনি জ্বলন্ত সমস্যাৰ মুখামুখি BTC ধৰ্মীয় সংখ্যালঘু ৰাইজ হৈ আছে এই গোটেইখিনি বিষয় যিহেতু বৰ্তমান আমি BTCৰ সংখ্যালঘু ৰাইজে হিয়া উজাৰি ভোট দিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াই হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াই হওক কোন নেতৃত্বাধীন কোনো এখন চৰকাৰে কিন্তু পূৰণ নকৰিলে সেয়েহে আমি বাধ্য হৈ আমি কৈ আছিলোঁ যে BTC অঞ্চলটোত আমি প্ৰয়োজনত এই আগন্তুক BTC নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ বাহিৰে আমাৰ অন্য বিকল্প নাথাকিব আজি আমি গুৰুত্ব সহকাৰে ABMCৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰিছোঁ আমি ইতিমধ্যে সামগ্ৰিকভাৱে গোটেই নিৰ্বাচনী বিষয়সমূহ পৰিচালনা কৰিবলৈ ABMCৰ সভাপতি সম্পাদকৰ নেতৃত্বত এখন বিশেষ পৰ্যবেক্ষক কমিটি আমি গঠন কৰি দিছোঁ আৰু এই কমিটিখনে আগন্তুক দিনত BTC অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ সৈতে আগন্তুক BTC নিৰ্বাচনত ABMCৰ ভূমিকাৰ সন্দৰ্ভত BTC অঞ্চলৰ জনগণৰ ৰাজনৈতিক আশা আকাংক্ষাৰ ক্ষেত্ৰত বিশদভাৱে আলোচনা কৰিব আলোচনা কৰি যদি প্ৰয়োজন হয় যেহেতু আমাৰ BTC যিখন কাউন্সিল এখন বৰ্তমান মুছলমান প্ৰতিনিধি শূন্য এখন কাউন্সিল থুৰিবাৰী ফকিৰাগ্ৰাম গুমা শ্ৰীৰামপুৰ আৰু মথনগুৰি এই 5টা সমষ্টিৰ পৰা যেহেতু ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি নিৰ্বাচিত হোৱাৰ এটা পৰিৱেশ আছে তো এই 5টা সমষ্টিৰ পৰা যিকোনো প্ৰক্ৰিয়াৰে ABMCয়ে আহি থকা BTC নিৰ্বাচনত আমি জাতীয় চেতনা থকা BTC অঞ্চলৰ কোনোবা ব্যক্তিক আমি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাবলৈ আজিৰ এইখন সভাত সংকল্প গ্ৰহণ কৰিছোঁ যদি কোনোবা ৰাজনৈতিক দলে ABMCৰ আহ্বানৰ প্ৰতি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আহি থকা দিনত ABMCয়ে প্ৰত্যক্ষভাৱে BTCৰ 5টা সমষ্টি অৰ্থাৎ ফকিৰাগ্ৰাম থুৰিবাৰী গোমা মথনগুৰি শ্ৰীৰামপুৰত ABMCৰ নেতৃত্বত পোনপটীয়াভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হয় আমাৰ ফালৰ পৰা প্ৰাৰ্থী থিয় কৰাৰ যাৰ পৰিৱেশ যে নাহিব তাৰ কিন্তু কোনো নুই কৰিব নোৱাৰিব আৰু বাকী থকা যি 35টা সমষ্টিত ABMCয়ে যিকোনো প্ৰকাৰৰ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰি এই BTC অঞ্চলটোত স্থায়ী শান্তি BTC অঞ্চলটোত সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰামখনক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ কিন্তু আমি বদ্ধপৰিকৰ হোৱাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি বাৰম্বাৰ এটা কথা কৈ আছোঁ ABMCয়ে পিসফুল কোএক্সিষ্টেন্সত বিশ্বাস কৰে শান্তিপূৰ্ণ সহাৱস্থানত বিশ্বাস কৰে ABMCয়ে কেতিয়াও বড়ো ভাইসকলৰ বড়ো জনগোষ্ঠীৰ বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰামখনৰ বিৰুদ্ধে অৱস্থান লোৱা নাই আজিও আমি আহ্বান জনাইছোঁ আজি বড়ো নেতৃত্বক আমি আহ্বান জনাইছোঁ যে আপোনালোকেও এইখিনি কথা অনুধাৱন কৰিব লাগিব যে বড়ো বা জাতিয়ে আন্দোলন কৰি পোৱা BAC BTC বা BTR যিয়ে নহওক কিয় এয়া আপোনালোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰামৰ ফচল আৰু এই আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সংগ্ৰাম হিচাপে আপোনালোকে যি 6 অনুসূচী পাইছে এই 6 অনুসূচী ব্যৱস্থাটোত BTCৰ সৰ্বস্তৰৰ সংখ্যালঘু ৰাইজে আপোনালোকক সমৰ্থন দিছে কিন্তু বড়ো নেতৃত্বৰ দায়িত্ব যে 2003 চনৰ 10 ফেব্ৰুৱাৰী আগৰে পৰা BTCত বসবাস কৰি থকা প্ৰতিটো সংখ্যালঘু পৰিয়াল প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰিয়ালৰ একেলগে লগত লৈ আগবাঢ়িব লাগিব কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া কৰবাত নহয় যেন কৰবাত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে সেয়েহে আমি আহ্বান জনাইছোঁ যে BTC অঞ্চলৰ সংখ্যালঘু ৰাইজক একমাত্ৰ ভোট বেংক বুলি নাভাবি BTC অঞ্চলৰ জনগণৰ যিখিনি মূল সমস্যাসমূহ এইবাৰ যিসমূহ ৰাজনৈতিক দলে নিজৰ নিৰ্বাচনী ইস্তাৰত অংশগ্ৰহণ কৰাব অন্তৰ্ভুক্ত কৰাব আৰু যিসমূহ সমস্যাক লৈ ABMC দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছোঁ সেই সংগ্ৰামৰ যি আমাৰ ডিমাণ্ড চাৰ্টাৰৰ ওপৰত
সেই ৰাজনৈতিক দলসমূহে গুৰুত্ব প্ৰদান কৰিব তেনেকুৱা ৰাজনৈতিক দলৰ লগতে আমাৰ ভৱিষ্যত দিনত কিবা আলোচনা হ'ব পাৰে অন্যথা আমি BTCৰ এই 5টা সমষ্টিত সংখ্যালঘু প্ৰাৰ্থী ABMC নিজাববীয়াকৈ থিয় কৰোৱাৰ বাহিৰে বেলেগ বিকল্প নাথাকিব আৰু বাকী থকা 35টা সমষ্টিটো ABMC ৰাজনীতিত পোনপটীয়াভাৱে অংশগ্ৰহণ কৰাৰ বাহিৰে কোনো অইন বিকল্প নাথাকিব